নমস্কাৰ আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ গেট 4 ফাইভা এক্সামৰ অন্যতম গুৰুত্বপূৰ্ণ ক্লাছলৈ সকলোকে স্বাগতম জনাইছোঁ আপোনালোকে আগৰ ক্লাছ কেইটা চালেনে আজি ক্লাছটোত বহুকেইটা কোৱেশ্যন আমি ডিসকাস কৰিম যে আপোনালোকে ফাইভাৰ কাৰণে কেনেকৈ প্ৰিপাৰেচন চলাব সো আমি প্ৰথমৰ পৰাই ক্লাছ কৰিছোই অলৰেডি আজি যিকেইটা কোৱেশ্যন আনিছো আপোনালোকে হয়তো কোনো এটা চেনেলত নেদেখিব যদি আপোনালোকে আমাৰ বিশ্বাসী বন্ধু চেনেলত আজি প্ৰথমবাৰ নতুন আহিছে চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰি লোৱা নাই সাবস্ক্ৰাইব কৰি ল'ব ফাইভাৰ ক্লাছৰ কাৰণে আমি খুবেই তীব্ৰ গতিত ক্লাছবোৰ কৰি আছো ঠিক আছে আৰু আমাৰ ফাইভাৰ এক্সামৰ কাৰণে আমি কোৰ্সটো মুকলি কৰি দিছো এডিৰি গেট 4 কাৰণে যিসকলে আমাৰ ফাইভা এক্সামৰ কাৰণে কোৰ্সটো ল'ব বিচাৰে কেনেকুৱা ধৰণৰ কোৱেশ্যন আহিব প্ৰেক্টিকেল কৰিব বিচাৰে আপোনালোকে পিডিএফ কেইটা লৈ ল'ব পাৰে 4000 কৈ অধিক কোৱেশ্যন আছে বহুকেইটা পিডিএফ আছে মাত্ৰ 149 ৰুপিছত লাভ কৰিব যদি পিডিএফ লাগে এই নাম্বাৰটোত গেট 4 কাৰণে পেমেন্ট কৰি স্ক্ৰিনশ্বট দি দিব ফাইভা এক্সামৰ কাৰণে পিডিএফ পাই যাব ঠিক আছে আমাৰ নাম্বাৰটো হৈছে 8638686390 নাম্বাৰটো ভুল নকৰিব ভুল কৰিলে আপোনালোকে বেলেগত পেমেন্ট কৰিলে পিডিএফ নাপায় এটো নাম্বাৰ গুগল পে ফোন পে জি আছে আপোনালোকে পেমেন্ট কৰি কানে বেছি নহয় 149 rupees পেমেন্ট কৰি আপোনালোকে WhatsApp স্ক্ৰিনশ্বট দি দিব আপোনালোকে পিডিএফ পাই যাব সো দেনকৈ এজ ক্লাছ আৰম্ভ কৰিছো কেনেকুৱা ধৰণৰ কোৱেশ্যন খুদিব পৰা আপোনালোকে চাই ল'ব ঠিক আছে সো আমি ইন্ট্ৰোডাকচন কেনেকৈ দিব লাগে হেকিনি ধুনিয়াকৈ কৈ দিছো প্ৰথম ক্লাছতে কৈ দিছো এতিয়া আজি 6 নম্বৰ ক্লাছ আহি পালে 6 নম্বৰ ক্লাছত আমি কিছুমান কোৱেশ্যন জানিব লাগিব যিবোৰ আমি বাকিবোৰ ক্লাছত ডিসকাস কৰা নাই আৰু পিডিএফত আমি এক্সট্ৰাকৈ কোৱেশ্যন প্ৰভাইড কৰিছো লৈ ল'ব পাৰে ঠিক আছে সো মই যদি তোমাক ইন্টাৰভিউ লওঁ তেনেহলে প্ৰথম কোৱেশ্যনটো কি খুদিম What will you do if your superior gives you extra work at the last minute? ঠিক আছে ধৰা হল তুমি গেট 4 এপ্লাই কৰিছা তোমাৰ চাকৰিটো হৈ গল ডিউটি টাইম এটা থাকে ৰাতিপুৱা 9 বজাৰ পৰা 5 বজালৈ টাইম এটা থাকে যেতিয়া 5 বাজিবৰ হল একদম শেষ মুহূৰ্তত তোমাৰ সিনিয়ৰ জনে তোমাক কাম এটা দিলে তেতিয়া কি কৰিব কোৱেশ্যনটো যদি খুদি দিয়ে তুমি উত্তৰটো কেনেকৈ দিবা বহুত ভাবি চিন্তি উত্তৰ দিবা ঠিক আছে তেতিয়া তুমি ক'ব লাগিব হয় স্যাৰ মই কোনো অভিযোগ নকৰাকৈ সময়ত সম্পূৰ্ণ কৰিবলৈ যথা সাধ্য চেষ্টা কৰিম কামটো মই সম্পূৰ্ণ কৰি দিবলৈ চেষ্টা কৰিম ধুনিয়াকৈ কবা ঠিক আছে কাৰণ কেতিয়াবা প্ৰেছাৰ আহিব পাৰে একদম লাষ্ট মিনিটলৈকে তোমালোকে কেতিয়াবা কাম কৰিব পাৰিব লাগে হয়তো যদি এইটো এনসাৰ নেদিয়া তেনেহলে ভাবিব যে তেওঁলোকে যে তুমি অকল টাইম মতেহে কাম কৰিবা পইচাৰ কাৰণে কাম কৰিবা কিন্তু এক্সট্ৰাকৈ তোমাৰ কামত এটা ডেডিকেশন দেখা পাব লাগিব নেক্সট কোৱেশ্যনটো তোমালোক কেনেকুৱা ধৰণৰ খুদিব পাৰে নেক্সট কোৱেশ্যনটো যদি খুধে যদি এজন সহকৰ্মীয়ে সহযোগ নকৰে আপুনি কেনেকৈ ব্যৱস্থা ল'ব ইফ এ co-worker refuse to cooperate how will you handle it আপোনাক ধৰল কিবা এটা কাম দিলে আপোনাৰ সিনিয়ৰে কামটো আপোনাক একেলগে কৰিব দিলে আপোনাৰ সহকৰ্মীৰ লগত কৰিব দিলে কিন্তু সেই কামটো আপোনাৰ সহকৰ্মী আপোনাক সহযোগ নকৰিলে তেতিয়া কি কৰিব উত্তৰটো কেনেকৈ দিব তেতিয়া আপুনি ক'ব লাগিব হয় স্যাৰ মই শান্তভাৱে তেখেতৰ লগত কথা পাতিম তেখেতক বুজাম দলেৰে কাম কৰিবলৈ অনুৰোধ কৰিম প্ৰয়োজন হলে মই উচ্চ বিষয়ক জনাম যে তেখেতে মোৰ লগত কাম কৰিবলৈ মানা কৰিছে কিন্তু পৰলৈকে মই তেখেতক বুজাম ঠিক আছে ধুনিয়াকৈ উত্তৰ দিবা বাকি কোনো চেনেলত তোমালোকে ফাইভাৰ কাৰণে এনেকৈ ক্লাছ নোপোৱা অকল বিশ্বাসী বন্ধুত পাবা গতিকে চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা যদি ভাল লাগিছে আৰু নেক্সট পাৰ্টটো লাগিলে কমেন্টত নেক্সট পাৰ্ট বুলি জনাবা ঠিক আছে নেক্সট কোৱেশ্যনটো তেনেকৈ তোমালোক কেনেকুৱা ধৰণৰ খুদিব পাৰে if you witness corruption in your office what will you do আপুনি অফিসত দুৰ্নীতি দেখা পালে আপুনি কি কৰিব বহুতো অফিসত দুৰ্নীতি হয় ধৰা হল আপোনাক লুকাই কেনে টেবুলত তলেৰে কোনোবাই 10-20,000 টকা ললে তেতিয়া আপুনি দেখা পালে কি কৰিব তেতিয়া আপুনি ক'ব লাগিব মই গোপনে উচ্চ বিষয়া বা উচ্চ অধিকাৰীক ওচৰলৈ যাম আৰু এই কথাখিনি তেখেতক জনাম I will report confidentially to the higher authority ঠিক আছে ধুনিয়াকৈ উত্তৰ দিবা নেক্সট কোৱেশ্যন তোমালোক খুদিব পাৰে এইবোৰ প্ৰিপেয়াৰ হৈলেও দেই এইবোৰে তোমালোক খুদিব পাৰে কাৰণ আমি জানিবলগীয়া বহু কথাই আছে নেক্সট কোৱেশ্যন তোমালোক খুদিব পাৰে how will you manage your duties if you are posted in a flood affected area এইটো কিন্তু বহুত ইম্পৰ্টেন্ট কৈছে আমাৰ অসমত বানপানী হয় কিন্তু যদি তোমাক এনেকুৱা এখন ঠাইলৈ পঠাই দিলে য'ত বানপানী বেছি হয় আপোনাক বানাগন্ত এলেকাত পঠালে কেনেকৈ দায়িত্ব সামলাই ল'ব কেনেকৈ দায়িত্ব পালন কৰিব কি কৰিবা তেতিয়া আপুনি ক'ব লাগিব মই মনোযোগেৰে কাম কৰিম আৰু মানুহ আৰু বিভাগৰ জৰুৰী প্ৰয়োজনত মন দিম ঠিক আছে I will work sincerely focusing on the immediate needs of the people and department গতিকে মানুহ আৰু ডিপাৰ্টমেন্টৰ যিখিনি প্ৰয়োজন সেইখিনি মই দায়িত্ববোধ গ্ৰহণ কৰিম ঠিক আছে আৰু আনকো সহায় কৰিবলৈ চেষ্টা কৰিম মই আগতীয়াকৈ সাজু হৈ থাকিম যেহেতু সেই এলেকাটোত বানপানী হয় নেক্সট কোৱেশ্যন
তোমালোক খুলিব পাৰে what will you do if you are ordered to work on holiday কেতিয়াবা কাম আপোনাৰ বন্ধ দিনতো কৰিব লাগিব পাৰে তেতিয়া তুমি কি কৰিবা তেতিয়া আপুনি ক'ব লাগিব আপোনাক বন্ধ দিনত কাম কৰিবলৈ কোৱা হলে আপুনি কি কৰিব তেতিয়া আপুনি ক'ব লাগিব হয় স্যাৰ মই নিৰ্দেশ মানি দায়িত্ব পালন কৰিম যিকোনো ধৰণৰ যেনেকুৱা পৰিস্থিতিত মই কাম কৰিবলৈ দিয়ে মই কৰিবলৈ সাজু আছো ঠিক আছে মই এনি টাইম সাজু আছো গতিকে আপুনি চিন্তা কৰিব নালাগে I will follow order and perform my duty next question তোমালোক কেনেকুৱা ধৰণৰ খুদিব পাৰে can you handle criticism from the public or senior staff আপুনি জনসাধাৰণৰ বা আপোনাৰ উচ্চ বিষয়ৰ সমালোচনা সহ্য কৰিব পাৰিবনে তেতিয়া আপুনি উত্তৰটো কেনেকৈ দিব বহুতে উত্তৰ দিব নাজানে তেতিয়া আপুনি ক'ব লাগিব ধুনীয়াকৈ হয় স্যাৰ মই সমালোচনা ধনাত্মকভাৱে গ্ৰহণ কৰিম আৰু নিজকে উন্নত কৰিবলৈ চেষ্টা কৰিম ঠিক আছে যদি মোৰ বিষয়ে কিবা বেয়াকৈ কৈছে মোৰ তাত কি বেয়াখিনি আছে সেইখিনি মই নিৰীক্ষণ কৰিম আৰু সেই বেয়াখিনি তেখেতে যাতে দ্বিতীয়বাৰ মোক সমালোচনা কৰিব নোৱাৰে তাৰ কাৰণে মই নিজকে উন্নত কৰিম ধুনীয়াকৈ এনসাৰ দিবা ঠিক আছে নেক্সট কোৱেশ্চনটো কেনেকুৱা ধৰণে খুদিব পাৰে what will you do if you are asked to relocate far from your home আপোনাক ঘৰৰ পৰা বহু দূৰলৈ ট্ৰান্সফাৰ কৰিলে বা বদলি কৰিলে আপুনি কি কৰিব ট্ৰান্সফাৰটো কৰিবই যেটো চৰকাৰী চাকৰি তেতিয়া আপুনি কি কৰিব তেতিয়া আপুনি ক'ব লাগিব হয় স্যাৰ মই বদলি গ্ৰহণ কৰিম আৰু চৰকাৰী নিয়ম অনুসৰি মই পালন কৰিম I will accept the transfer and adjust as per government rules ঠিক আছে সো পাৰিবা তোমালোকে বুজি পাইছা সো আমি গেট 4 কাৰণে এনেকুৱা ধৰণৰ লগতে আমি যিবোৰ জিকে কাৰেন্ট এফেয়াৰ্স সকলোবোৰ কোৱেশ্চন আমি আগবঢ়াইছো 55 টা পিডিএফ আমি আগবঢ়াইছো এটা কোৰ্স হিচাপে তোমালোকে যদি লব বিচৰা আমাৰ 149 रुपीस পেমেন্ট কৰি তোমালোকে পিডিএফ কেটা লৈ লব পাৰা বহুত ইম্পৰ্টেন্ট হ'ব আহিবলৈ গেট 4 ভাইভা এক্সামৰ কাৰণে ভাইভা আহিবই অসম পুলিচৰ ভাইভা আগৰ পিছতে গেট 4 ভাইভা অনুষ্ঠিত হ'ব আৰু তোমালোকে জানা এখনে লাষ্ট হ্যাঙ্গাৰ আছে ভাইভাৰ পিছত তোমালোকে চাকৰি এটা লাভ কৰিবা যদি 149 रुपीस তোমাৰ এটা চাকৰি দিব পাৰে তেনেহলে তোমালোকে খৰচ নকৰিবা নকিও বেলেগত তোমালোকে বহু পইচা খৰচ কৰিছা যদি তোমালোকে পিডিএফ কেটা লব বিচৰা তেনেহলে এই নাম্বাৰটোত পেমেন্ট কৰি তোমালোকে পিডিএফ কেটা লৈ লবা আমি বহু কেটা কোৱেশ্চন কমন আনিবলৈ প্ৰতিবাৰে চেষ্টা কৰো ঠিক তেনেকৈ এবাৰো আমি কমন আনিবলৈ চেষ্টা কৰিছো যিবোৰ প্ৰায় খুদি থাকে পৰীক্ষা ঠিক আছে আমাৰ নাম্বাৰটো হৈছে 8638686390 যদি পিডিএফ লাগে গেট 4 ভাইভা এক্সামৰ কাৰণে সো আজিয়ে লৈ লোৱা কাৰণ খুব কম সময় আছে প্ৰেক্টিছ কৰিব লাগিব তোমালোকে পিডিএফ কেটা লৈ হেনে প্ৰেক্টিছ কৰিবা ক্লাছবোৰ আমাৰ ইউটিউব চেনেলত হয় ফ্ৰী হয় ক্লাছ কৰিলেও আমাৰ পিডিএফ বোৰত কিছুমান এক্সট্ৰা কোৱেশ্চন দিয়া থাকে যত ক্লাছত দিয়া নাথাকে যিসকলে পেড কৰে পেমেন্ট দি কেনে পিডিএফ লৈ তেনেকৈ লাভ হয় ঠিক আছে যদি লব বিচাৰ লব পৰা আমাৰ নাম্বাৰটো হৈছে 8638686390 এইটো নাম্বাৰ আমাৰ গুগল পে ফোন পে নাম্বাৰ আৰু এইটো নাম্বাৰটো WhatsApp আছে পেমেন্ট কৰি কেনে এইটো নাম্বাৰত WhatsAppত স্ক্ৰিনশ্বট দি দিবা তোমালোকে পিডিএফ পাই যাবা গেট 4 কাৰণে ঠিক আছে আৰু পৰলৈকে ভিডিওটো শেয়াৰ কৰিবা সো নেক্সট কোৱেশ্চনটো তোমাক কি খুদিব নেক্সট কোৱেশ্চনটো খুদিব how do you handle pressure situation যদি কোনোবাই তোমাক প্ৰেছাৰ দিয়ে তেতিয়া কেনেকৈ হ্যান্ডেল কৰিবা কি কেনেকৈ কাম কৰে তেতিয়া তুমি ক'ব লাগিব I stay calm plan properly and complete the tasks one by one মই শান্ত থাকিম আৰু সঠিক পৰিকল্পনা কৰি কেনে মই এটা কাম সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিম ধুনীয়াকৈ ক'বা ঠিক আছে কওঁতে যাতে আপোনালোকে নকপে বহুতে কথা ক'ব নাজানে কপি থাকে হেতু ভয় বোলা বস্তুতে বাদ দিবা বিশ্বাসী বন্ধু ক্লাছ কৰিছে হেতু ভয় নালাগিবই আৰু আমাৰ বিশ্বাসী বন্ধু ক্লাছ খৰাই জুই ঠিক আছে নেক্সট কোৱেশ্চনটো কি হ'ব what will you do if you are blamed আপোনাৰ নকৰা ভুলৰ বাবে আপোনাক কোনোবাই অভিযোগ দিলে আপুনি কি কৰিব তেতিয়া আপুনি ক'ব লাগিব মই শান্তভাৱে সত্য কথাটো তেখেতক বুজাম যে এইটো কাম মই কৰা নাই আৰু এই ভুলটো আপুনি মিছাকৈ কৈছে আৰু প্ৰয়োজনত মই প্ৰমাণ দিবলৈ চেষ্টা কৰিম ধুনীয়াকৈ ক'ব কোনোবাই যদি মোক এইটো কাম মিছাতে মোক ভুল বুলি জাপি দিছে যে ব্লেম দিছে মোক সেইটো মই মোৰ ফালৰ পৰা 100% দি কেনে মই শুদ্ধটো প্ৰমাণ কৰিম ঠিক আছে নেক্সট কোৱেশ্চন আপোনাক কেনেকুৱা ধৰণে খুদিব পাৰে are you willing to work in challenging and remote area আপুনি কঠিন আৰু দূৰৱৰ্তী স্থানত কাম কৰিবলৈ সাজুনে তেতিয়া আপুনি উত্তৰটো দিব লাগিব হয় স্যাৰ বিভাগে য'ত প্ৰয়োজন হয় য'তে দিয়ে বিবেচনা কৰি মই তাত কাম কৰিবলৈ সাজু আছো নিশ্চয় মই সাজু আছো উত্তৰটো দিওতে ধুনীয়াকৈ কনফিডেন্টলি দিবা ঠিক আছে নেক্সট কোৱেশ্চন তোমাক কেনেকুৱা ধৰণে খুদিব পাৰে how will you manage your work if the office is understaffed যদি অফিসত কৰ্মচাৰী কম থাকে তেন্তে আপুনি কেনেকৈ কাম কৰিব কন্ট্ৰোল কেনেকৈ কৰিব কি উত্তৰ দিব তেতিয়া আপুনি ক'ব লাগিব মই অতিৰিক্ত দায়িত্ব লম আৰু দলেৰে কামটো সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিম I will take extra responsible and support the team as much as I can মই যিমান পাৰো সিমান
দলক সহায় কৰিবলৈ চেষ্টা কৰিম নেক্সট কোৱেশ্চন কেনেকুৱা ধৰণে সুধিব পাৰে ইন্টাৰভিউজনে what is more important loyalty or skill বিশ্বস্ততা বা সত্যতা আৰু দক্ষতা ইয়াৰ ভিতৰত কোনটো বেছি প্ৰয়োজনীয় দুটাই কিন্তু বেছি প্ৰয়োজনীয় তেতিয়া আপোনালোকে উত্তৰটো দিব লাগিব হয় স্যাৰ দুটাই প্ৰয়োজনীয় কিন্তু বিশ্বস্ততা বা সততা দীঘলীয়া বিশ্বাস গঢ়ে গতিকে দুটাই প্ৰয়োজনীয় দুটাই লাগে আমাক নেক্সট কোৱেশ্চন what will you do if your junior makes a serious mistake যদি আপোনাৰ তলৰ এজন কৰ্মচাৰী আপোনাৰ অধীনত থকা কৰ্মচাৰীয়ে ডাঙৰ ভুল কৰিছে আপুনি কি কৰিব তেখেতক ব্লেম দিব গালি দিব মাৰিব কি কৰিব খুদি দিয়ে যদি কোৱেশ্চনটো কি কৰিবা তেতিয়া ক্লাস কৰি ভাল লাগিছে নাই বুজি পাইছা না কেনেকুৱা ধৰণৰ কোৱেশ্চন খুদিব পাৰে মই যদি ইন্টাৰভিউ হলো মই তোমালোকক এনেকৈ কোৱেশ্চন কৰিলো ধৰি লও মই তোমালোকক কোৱেশ্চন কৰি আছো তোমালোকে আনসাৰ দিবলৈ ভিডিওটো পজ কৰি তোমালোকে নিজে নিজে আনসাৰ দিয়াছোন তোমালোকে দিব লাগিব আপোনাৰ যদি অধীনত থকা কৰ্মচাৰী ডাঙৰ ভুল কৰে তেতিয়া আপুনি কি কৰিব তেতিয়া আপুনি ক'ব লাগিব মই তেখেতক অপমান নকৰাকৈ ভুলটো তেখেতক দেখুৱাই দিম আৰু ভুলটো শুদ্ধ কৰিবলৈ মই নিজে সহায় কৰিম তেখেতক ধুনীয়াকৈ আনসাৰ দিবা যে মোৰ তলত যদিও কোনোবাই কাম কৰে তেখেতে যদি কিবা এটা ডাঙৰ ভুল কৰে ভুলটো হ'বই মানুহ মাত্ৰে ভুল হয় ধুনীয়াকৈ ক'বা মানুহ মাত্ৰে ভুল হয় ভুল কাৰ নহয় যদিও তেওঁ মোৰ তলত কাম কৰে সেই ভুলটো মই তেখেতক দেখুৱাই দিম যে এইটো ভুল আৰু সেই ভুলটো তেখেতৰ লগত মই একেলগে তেখেতক সহায় কৰিম আৰু ভুলটো শুদ্ধ কৰিবলৈ তেখেতক দেখুৱাই দিম ধুনীয়াকৈ উত্তৰ দিবা কি আছে আৰু ভয় খাবলৈ কি আছে হয় নে নহয় নেক্সট কোৱেশ্চনটো কি সুধিব পাৰে চোৱা ডু ইউ থিংক ৰুলছ শুড বি ফলো ইভেন ইন ইমাৰ্জেন্সি আপুনি ভাবেনে জৰুৰীকালীন সময়ত নিয়ম মানি চলিব লাগে একদম ইমাৰ্জেন্সি সময়ত কোনোবাই নিয়ম মানে নেকি আপোনাৰ মনত এনেকুৱা আহিব পাৰে ফৰ হল বৰ্তমান ট্ৰেফিক ৰুল আছে গাড়ী চলাওঁতে হেলমেট পিন্ধিব লাগে বা কিবা পিন্ধিব আমাৰ দেশত যদি যুদ্ধ ঘোষণা কৰে মানুহে এই নিয়ম শৃংখলা মানিব নেকি সো এইখিনি এনসাৰ কি দিবা এই এনসাৰটো আপুনি এনেকৈ দিব লাগিব হয় স্যাৰ জৰুৰী অৱস্থাত কিছু নিয়ম নমনীয়তাৰ সৈতে নিয়ম মানিব লাগে yes rule must be follow with some flexibility in emergency সময়তো আমি নমনীয়তাৰে আমি পৰালৈকে নিয়ম মানি চলিব লাগে যিমানে ইমাৰ্জেন্সি নহওক তেতিয়া হলে বহুত ঘটনাৰ পৰা দুৰ্ঘটনাৰ পৰা আমি ৰোধ কৰিব পাৰিম হয় নে নহয় নেক্সট কোৱেশ্চন তোমালোক কেনেকুৱা ধৰণৰ সুধিব পাৰে if two officers give you conflicting order what will you do দুজন বিষয়াই আপোনাক বেলেগ নিৰ্দেশ দিলে আপুনি কি কৰিব তেতিয়া আপুনি এনসাৰটো দিব লাগিব হয় স্যাৰ মই সূক্ষ্মভাৱে তেওঁলোকক অৱগত কৰিম আৰু স্পষ্ট নিৰ্দেশ বিচাৰিম তেওঁলোকৰ পৰা clarification বিচাৰিম I will inform them politely and ask for clarification দুজন বিষয়ে বেলেগ নিৰ্দেশ দিলে তেতিয়া আমি তেওঁলোকৰ পৰা clarification বিচাৰিম next question if you see something missing government property what action will you take এটো কিন্তু বহুত ইম্পৰ্টেন্ট আপোনাৰ যেটো আপুনি ইয়াতে গেট ফৰ হিচাপে কৰ্মচাৰী হিচাপে কৰ্মৰত হ'ব আপোনাৰ তাত ৰেসপন্সিবিলিটি থাকিব গভৰ্ণমেন্ট প্ৰপাৰ্টি ঠিক আছে আপুনি যদি চৰকাৰী সম্পত্তি অপব্যৱহাৰ কৰা দেখে কোনোবাই আপুনি কি কৰিব সেই সময় তেতিয়া আপুনি উত্তৰটো দিব লাগিব হয় স্যাৰ মই বিষয়টো সঠিক বিষয়াক জনাম মই উচ্চ বিষয়াক জনাম পৰালৈকে ঠিক আছে I will report the matter to the appropriate authority সঠিক বিষয়াক মই এই কথাটো জনাম নেক্সট কোৱেশ্চন আপোনাক কেনেকুৱা ধৰণৰ কোৱেশ্চন সুধিব পাৰে do you prefer working alone or in a team আপুনি অকলে এককভাৱে নে দলৰ সৈতে কাম কৰিবলৈ ভাল পায় তেতিয়া আপুনি উত্তৰটো কি দিব তেতিয়া আপুনি উত্তৰটো এনেকৈ দিব লাগিব স্যাৰ মই দলেৰে কাম কৰিবলৈ ভাল পাওঁ কিয়নো দলেৰে কাম কৰিলে কামবোৰ সহজ হৈ পৰে ই সমন্বয় আৰু উৎপাদনশীলতা বঢ়ায় মনত ৰাখিবা ঠিক আছে ওকে পাইছানে এনসাৰবোৰ বুজি পাইছানে সো আমাৰ এটো 6 নম্বৰ ক্লাস গেট 4 সো 7 নম্বৰ ক্লাসটো লাগিলে তোমালোকে যিমান সোনকালে পাৰা যদি 7 নম্বৰ ক্লাসটো লাগে কমেন্টত নেক্সট ক্লাস বুলি লিখিবলৈ নাপাহৰিবা যদি নেক্সট ক্লাস বিচাৰা যিমান কমেন্ট আহে সিমান সোনকালে আমাৰ নেক্সট ক্লাসৰ 7 নম্বৰ ক্লাসটো আহি যাব ঠিক আছে সো তোমালোকে কমেন্টত লিখিবলৈ নাপাহৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিবা যদি ভাল পাইছা নে বেয়া পাইছা কমেন্টত জনাবা ঠিক আছে নেক্সট কোৱেশ্চন কি সুধিব পাৰে how will you behave with angry or rude public খঙাল অমৰ্যাদাকাৰী জনসাধাৰণৰ সৈতে আপুনি কেনেকৈ ব্যৱহাৰ কৰিব তেতিয়া আপুনি উত্তৰ দিব লাগিব I will stay calm listen to them and respond respectfully মই শান্ত থাকিম যিমান পাৰি সিমান পৰিবেশ চাই মই শান্ত থাকিবলৈ চেষ্টা কৰিম তেওঁলোকৰ কথা শুনিম তেওঁলোকৰ যিকোনো ধৰণৰ অভিযোগ মই শুনিম আৰু সন্মানজনকভাৱে তেখেতসকলৰ উত্তৰবোৰ দিম ঠিক আছে ধুনীয়াকৈ দিবা নেক্সট কোৱেশ্চন if a senior ordered you to do personal work
হোৱাট উইল ইউ ডু যদি আপোনাৰ উচ্চ বিষয়ে নিজৰ ব্যক্তিগত কাম কৰিবলৈ কয় আপুনি কি কৰিব কিছুমানেতো আপোনাক ক'ব যে বোলে মোৰ বাইদেউক যাচোন অফিচৰ পৰা যাচোন তই বাইদেউক চব্জি অলপ বচা গৈ থৈ আহ বা অফিচৰ পৰা যাচোন মোৰ মোবাইলটো লৈ আহ ঘৰত যা কিছুমানে ক'ব যাচোন মোৰ গাড়ীখন লৈ যা মোৰ ল'ৰাটোক স্কুলত থৈ আহ এনেকুৱা ধৰণৰ কিছুমান ব্যক্তিগত কাম আপোনাক কৰিব দিব তেতিয়া আপুনি কি কৰিব তেতিয়া আপুনি ক'ব লাগিব হয় ছাৰ I will politely explain that I am here to perform official duty মই সূক্ষ্মভাৱে কম যে মই চৰকাৰী কাম কৰিবলৈ আহিছোঁ ব্যক্তিগত কাম কৰিবলৈ নহয় ধুনীয়াকৈ কম তেখেতক বুজাই কাৰণ মই চৰকাৰৰ পৰা যেহেতু মোক চৰকাৰৰ ডিউটি কৰিবলৈ দিছে ব্যক্তিগত ডিউটি কৰিবলৈ দিয়া নাই মই এইটো কাম কৰিব নোৱাৰিম ধুনীয়াকৈ ক'ব লাগিব নেক্সট কুৱেশ্যন হোৱাট কোৱালিটি শুড এ গ্ৰেড 4 এমপ্লয়ী হেভ এজন গ্ৰেড 4 কৰ্মচাৰীৰ কি গুণ থাকিব লাগে গ্ৰেড 4 যেহেতু আপুনি এপ্লাই কৰিছে গ্ৰেড 4 আপুনি ভাইভা দিব মৌখিক পৰীক্ষা দিব সুধিবই কিন্তু গ্ৰেড 4 কৰ্মচাৰীৰ কি গুণ থাকিব লাগে তেতিয়া আপুনি ক'ব লাগিব সৎভাৱ থাকিব লাগিব শৃংখলাবদ্ধ থাকিব লাগিব সময় পালন সময়মতে আহিব লাগিব যাব লাগিব আৰু সেৱাৰ মনোভাৱ এই গোটেইখিনি থাকিব লাগিব ঠিক আছে এইকেইটা গুণ থাকিব লাগিব নেক্সট কুৱেশ্যন যদি আপোনাক সুধি দিয়ে আৰ ইউ ৰেডি টু ডু ক্লিনিং অৰ ফিজিকেল লেবাৰ টাস্ক আপুনি পৰিষ্কাৰ চিকুণ বা শাৰীৰিক পৰিশ্ৰমৰ কাম কৰিবলৈ সাজুনে তেতিয়া আপুনি ক'ব লাগিব যদি সুধি দিয়ে দেই আপোনালোকে যদি ভুলকৈ উত্তৰ দিয়ে আপোনালোক মাৰ্কছ কটা যাব কিন্তু বহুতে উত্তৰবোৰ ক্লিয়াৰিফিকেশ্যন নেদিয়ে আপুনি ধুনীয়াকৈ উত্তৰ দিব লাগিব হয় ছাৰ মোৰ ওপৰত দিয়া সকলো দায়িত্বক মই সন্মান সহকাৰে পালন কৰিম য়েছ আই ৰেছপেক্ট এভৰি ডিউটি এছাইন টু মি অ'কে ধুনীয়াকৈ উত্তৰ দিব কোনো ভয় কৰিব নালাগে নেক্সট কুৱেশ্যন কেনেকুৱা ধৰণৰ কুৱেশ্যন সুধিব পাৰে হোৱাট উইল ইউ ডু ইফ দেয়াৰ্ছ এ ডিলে ইন ইউৰ চেলাৰী এইটো কিন্তু বিৰাট ইম্পৰ্টেণ্ট কুৱেশ্যন আপুনি কাম কৰিছে দৰমহা আপোনাক দিবই লাগিব হয় নে নহয় আপুনি দৰমহাৰ কাৰণে কাম কৰিছে যদি কেতিয়াবা আপোনাৰ দৰমহা দিয়াত পলম হৈ যায় বা এমাহ দুইমাহ দিলে হৈ যায় বিলম্ব হ'লে আপুনি কি কৰিব কেনেকৈ চলাফুৰা কিন্তু আপোনাৰ ঘৰতো পৰিয়াল আছে পৰিয়ালটো চলাফুৰা কৰিব লাগিব তেতিয়া আপুনি কি কৰিব অফিচৰ মেনেজাৰক গালি দিব উচ্চ বিষয়াক গালি দিব কাজিয়া কৰিব কি কৰিব যদি দৰমহা আপুনি এমাহ দুইমাহ কেতিয়াবা 6 মাহলৈকে আপোনালোকে দৰমহা নাপাব পাৰে কি কৰিব তেতিয়া উত্তৰটো কেনেকৈ দিব তেতিয়া আপুনি ধুনীয়াকৈ ক'ব লাগিব হয় ছাৰ মই পৰালৈকে ধৈৰ্য ধৰি অপেক্ষা কৰিম আৰু সম্পৰ্কীয় বিষয়ক জনাম যে যিমান পাৰি সোনকালে মোৰ দৰমহাটো মুকলি কৰি দিবলৈ এতিয়ালৈকে মই যেনেকৈ টানি টুনি হ'লেও মই চলিবলৈ চেষ্টা কৰিম ধুনীয়াকৈ উত্তৰ দিবা ইয়াতে তুমি ক'ব নোৱাৰা যে মই কাজিয়া কৰিম মোক পাৰিলে মই মিডিয়াৰ ওচৰলৈ যাম এইবিলাক ক'ব নোৱাৰা ঠিক আছে নেক্সট কুৱেশ্যন তোমালোক কেনেকুৱা ধৰণৰ সুধিব পাৰে আৰ ইউ কমফৰ্টেবল টেকিং অৰ্ডাৰ ফ্ৰম মাল্টিপল অফিচাৰ একাধিক বিষয়ৰ নিৰ্দেশ মানি চলিবলৈ আপুনি সাজু ন কাৰণ বিভিন্নজনে অফিচাৰে আপোনাক অৰ্ডাৰ দিব ধৰক কোনোবাই টেবুলত বহি আছে বড় মেনেজাৰ তেখেতে অৰ্ডাৰ দিব বা কোনোবা বাইদেৱে অৰ্ডাৰ দিব গতিকে বিভিন্নজনে আপোনাক অৰ্ডাৰ দিব চাৰিওফালৰ পৰা আপোনাৰ অৰ্ডাৰ আহিব তেতিয়া আপুনি কি কৰিব তেতিয়া আপুনি ক'ব লাগিব হয় ছাৰ মই সঠিকভাৱে সমন্বয় কৰি মনোযোগেৰে কাম কৰিম আৰু সকলোৰে নিৰ্দেশবোৰ মানিবলৈ মই চেষ্টা কৰিম যিমান পাৰি ঠিক আছে নেক্সট কুৱেশ্যন আপোনাক কেনেকুৱা ধৰণৰ সুধিব পাৰে কেন ইউ মেইনটেইন কনফিডেন্সিয়েলি অফ অফিচ মেটাৰ অফিচৰ গোপনীয়তা ৰক্ষা কৰিব পাৰেনে কাৰণ কেতিয়াবা কি হৈছে অফিচত কোনোবা এটা কাম ধৰক আপুনি কাম কৰি আছে কিছুমান আপোনাক লুকাব দিয়া কাম এটা কিছুমানে যায় ঘৰৰ ফেমিলিৰ লগত ডিছকাছ কৰে বোলে আজি অফিচত এইটো হ'ল অফিচত আজি ইমানখিনি টকা আহিছে ইমানখিনি টকা বা অফিচৰ এনেকুৱা ধৰণৰ প্ৰাইভেট যিবিলাক কনফিডেন্সিয়েল সেইবিলাক ঘৰৰ মানুহৰ লগত ডিছকাছ কৰে বা কোনোবা ফ্ৰেণ্ডৰ লগত ডিছকাছ কৰে বা কোনোবা কালিকুৰ লগত ডিছকাছ কৰে যিবোৰ কৰিব নালাগে তেতিয়া আপুনি কি কৰিব তেতিয়া আপুনি ক'ব লাগিব হয় ছাৰ মই চৰকাৰী সেৱাত গোপনীয়তাৰ গুৰুত্ব বুজো আৰু মই যিমান পাৰি মই নিজকে কনফিডেন্সিয়েল মেটাৰত আনৰ পৰা দূৰত ৰাখিম ঠিক আছে ধুনীয়াকৈ ক'বা নেক্সট কুৱেশ্যন কেনেকুৱা ধৰণৰ সুধিব পাৰে হোৱাট ইজ ইউৰ বিগেষ্ট ষ্ট্ৰেংথ এজ এ ৱৰ্কাৰ এজন কৰ্মচাৰী হিচাপে আপোনাৰ আটাইতকৈ ডাঙৰ শক্তি কি তেতিয়া আপুনি উত্তৰটো দিব লাগিব এজন কৰ্মচাৰী হিচাপে মোৰ আটাইতকৈ ডাঙৰ শক্তিটো হৈছে মই মনোযোগী সময় পালক আৰু সদায় সহায় কৰিবলৈ সাজু থাকোঁ সদায় এইটোৱে হৈছে এজন কৰ্মচাৰী হিচাপে আটাইতকৈ ডাঙৰ শক্তি নেক্সট কুৱেশ্যন কেনেকুৱা ধৰণৰ সুধিব পাৰে হাউ উইল ইউ ডিল উইথ ফলছ কমপ্লেইন এগেইনষ্ট ইউ আপোনাৰ বিৰুদ্ধে কোনোবাই যদি মিছা অভিযোগ দিয়ে তেতিয়া আপুনি কি কৰিব তেতিয়া আপুনি ক'ব লাগিব মই প্ৰমাণসহ সঁচা কথা ক'ম আৰু পেছাদাৰী মনোভাৱে থাকিম ঠিক আছে ধুনীয়াকৈ উত্তৰ দিব নেক্সট আপোনাক কেনেকুৱা ধৰণৰ কুৱেশ্যন সুধিব পাৰে হোৱাই শুড উই চিলেক্ট ইউ ফৰ দিছ পষ্ট আপোনাক আমি কিয় এই পদৰ বাবে বাছনি কৰিম কাৰণ বহুত ল'ৰা ছোৱালী আছে আপোনাৰ তাত কি কোৱালিটি আছে
তেতিয়া আপুনি ক'ব লাগিব স্যাৰ কাৰণ মই পৰিশ্ৰমী সৎ আৰু মনে প্ৰাণে জনতাৰ সেৱা কৰিব বিচাৰো ঠিক আছে মই ভাবো আপুনি মোক যদি নিযুক্তি দিয়ে বা মোক যদি বাছনি কৰে নিশ্চয়কৈ মোৰ লগতে চৰকাৰো সহায় হ'ব নেক্সট কোৱেশ্চন What is your understanding of discipline in government job? চৰকাৰী চাকৰিত শৃংখলাৰ অৰ্থ আপোনাৰ মতে কি বুলি ভাবানো কোৱাচোন যদি সুধি দিয়ে তেতিয়া কি ক'বা তেতিয়া ক'ব লাগিব স্যাৰ ইয়াৰ অৰ্থ হ'ল নিয়ম মানি চলা সময় পালন আৰু ডাঙৰক সন্মান জনোৱা ভাল আচৰণ কৰা মোৰ মতে এইখিনি নেক্সট কোৱেশ্চন আপোনাক কেনেকুৱা ধৰণৰ সুধিব পাৰে How will you contribute to your department success? আপুনি নিজৰ বিভাগৰ সফলতালৈ কেনেকৈ অৱদান জনাব আগবঢ়াব কাৰণ আপুনি গেট 4 কৰ্মৰত হৈ আছে কৰ্মৰত হ'বলৈ গৈ আছে যদি আপুনি নিজৰ বিভাগৰ সফলতালৈ কেনেকৈ অৱদান আগবঢ়াব তেতিয়া আপুনি ক'ব লাগিব হয় স্যাৰ মই মনোযোগেৰে কাম কৰি দলক সহায় কৰি আৰু নিৰ্দেশ মানি চলি মই মোৰ সফলতাৰে নিজৰ বিভাগক অৱদান আগবঢ়াম ধুনীয়াকৈ ক'বা ঠিক আছে নেক্সট কোৱেশ্চনটো কেনেকুৱা ধৰণৰ সুধিব পাৰে তোমাক If your posting is in a backward rural area, will you accept it? আপোনাৰ নিযুক্তি যদি backward গাঁও মানে পিছপৰা গাঁৱত এলেকাত হয় আপুনি নিযুক্তি গ্ৰহণ কৰিবনে এটা কিন্তু বহুত ইম্পৰ্টেন্ট কোৱেশ্চন শেষৰটো কোৱেশ্চন কিন্তু বহুত ইম্পৰ্টেন্ট কোৱেশ্চন সুধিব পাৰে যেটা আপুনি ক'ব লাগিব হয় স্যাৰ মই এইটো নিজৰ দায়িত্ব বুলি লৈ গ্ৰহণ কৰিম আৰু জনতাৰ সেৱা কৰিবলৈ যতে নিদিয়ে চৰকাৰে মোক পোষ্টিং মই তাতে গৈ কেনে নিজৰ কৰ্মগত জীৱন আৰম্ভ কৰিবলৈ মই চেষ্টা কৰিম তুমি ক'বা ঠিক আছে সো কেনেকুৱা লাগিল ক্লাছ কৰি আৰু বহুকেইটা কোৱেশ্চন আছে সো নেক্সট পাৰ্টত আমি আলোচনা কৰিম যদি তোমালোক 7 নম্বৰ পাৰ্টটো লাগে কমেন্ট কৰিবা 7 নম্বৰ পাৰ্টটো আমি অতি সোনকালে লৈ আহিম এটো আমাৰ 6 নম্বৰ পাৰ্ট আছিল আৰু আগৰ 1 নম্বৰ পাৰ্ট গেটা সোৱালে চাবা আৰু যি সকলক আমাৰ পিডিএফ গেটা লাগে অসম পুলিচৰ লগতে আমি পিডিএফ দি আছো এডিআৰি 2.0 গেট 4 মৌখিক পৰীক্ষাৰ কাৰণে অসম পুলিচৰ কাৰণে যদি ভাইভা পিডিএফ লাগে আৰু এডিআৰি গেট 4 কাৰণে যদি ভাইভা পিডিএফ লাগে তেনেহলে মাত্ৰ 149 रुपीस পেমেন্ট কৰিব লাগিব ভাইভা পিডিএফৰ কাৰণে আমি বহুকেইটা পিডিএফ আগবঢ়াইছো 55 টা পিডিএফ পাবা যিবোৰ ইম্পৰ্টেন্ট সো এটা দুটা নহয় মোস্ট ইম্পৰ্টেন্ট যদি পিডিএফ লাগে এই নাম্বাৰটোত 149 रुपीस পেমেন্ট কৰি স্ক্ৰিনশ্বট দি দিবা এডিআৰি গেট 4 কাৰণে তোমালোকে পিডিএফ পাই যাবা মাত্ৰ 149 रुपीसত বেছি নহয় ঠিক আছে আমাৰ নাম্বাৰটো হৈছে 8638666390 এডিআৰিৰ কাৰণে পাবা অসম পুলিচৰ ভাইভাৰ কাৰণে পাবা ঠিক আছে যি সকলে অসম পুলিচৰ কাৰণে লাগে অসম পুলিচৰ কাৰণে পাবা আৰু এডিআৰিৰ কাৰণে লাগিলে এডিআৰি 2.0 যি ভাইভা হ'ব আৰু স্ক্ৰিপ্টে যাব এডিআৰি 2.0 আৰু ভাইভা স্ক্ৰিপ্টৰ কাৰণে আমি এটা কোৰ্স আগবঢ়াইছো মাত্ৰ 149 रुपीसত যদি ল'ব বিচাৰে লৈ ল'ব পাৰে ঠিক আছে সো আজিলৈ মানে অন্যটো ভিডিঅত আকৌ লগ পাব প্ৰতিশ্ৰুতি জয় হিন্দ জয় অসম